আজি বিধানসভাৰ পৰা খেদা খাইছোঁ আৰু খেদা খাই এনেকৈ ক'লা মাৰফলা বান্ধি প্ৰটেষ্ট কৰি বিধানসভাৰ পৰা ওলাই আহিছোঁ। কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে অসম বাজেট 2026-27 বিষয়ে যি আলোচনা কৰি আছে সেই আলোচনাত বহুত মিছা কথা কৈ আছে। কৈছিল যে অসমৰ এতিয়া পভাৰ্টি ইণ্ডেক্স মানে দৰিদ্ৰতাৰ হাৰ ইমান কমি গ'ল, মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্স বুলি কয়, ইমান কমি গ'ল যে অসম এতিয়া ভাৰতবৰ্ষৰ ভিতৰতে এখন ভাল ৰাজ্য। মই তেতিয়া ক'লোঁ যে মোৰ লগত নীতি আয়োগৰ প্ৰতিবেদনটো আছে। নীতি আয়োগৰ প্ৰতিবেদন মতে কিন্তু অসম ভাৰতবৰ্ষৰ 6 নম্বৰ দুখীয়া ৰাজ্য, মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্সত 6 নম্বৰ। 1 নম্বৰটো হ'ল মই ক'লোঁ যে 1 নম্বৰখন হ'ল বিহাৰ, 2 নম্বৰখন হ'ল আপোনাৰ মেঘালয়, 3 নম্বৰখন ঝাৰখণ্ড, উত্তৰ প্ৰদেশ 4 নম্বৰ, মধ্যপ্ৰদেশ 5 নম্বৰ আৰু 6 নম্বৰ আটাইতকৈ দুখীয়া ৰাজ্যখনৰ নাম হ'ল অসম। তেতিয়া তেখেতে ক'লে যে নাই 36% পৰা আমি 14%লৈ কমালোঁ। মই ক'লোঁ যে বিহাৰে 56% পৰা যে 25%লৈ কমালে। গোটেই ভাৰতবৰ্ষতে এইটো কমি আছে, অকল অসমেতো কমোৱা নাই। যেতিয়া মই এনেকৈ ক'লোঁ যে অসমে মাত্ৰ 14.47% তেওঁ কৈছে যে পভাৰ্টি আছে এতিয়া, মই যেতিয়া ক'লোঁ যে নাই এইটোতো ভাৰতবৰ্ষৰ ভিতৰতে 6 নম্বৰ আটাইতকৈ বেছি দুখীয়া ৰাজ্য, তেতিয়া তেওঁ স্পীকাৰক ক'লে যে এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি থাকিলে একশ্যন ল'ব লাগে। স্পীকাৰে লগে লগে মোক আজিৰ দিনটোৰ কাৰণে এক্সপেল কৰিলে। লগে লগে মই মুখত ক'লা কাপোৰখন বান্ধিলোঁ আৰু প্ৰটেষ্ট কৰিলোঁ আৰু তাৰপাছত বিধানসভাৰ পৰা ওলাই আহিলোঁ। এইটো বৰ আচৰিত কথা যে অসম বোলে দুখীয়া ৰাজ্যৰ ভিতৰত 6 নম্বৰ হোৱাটো বোলে তেওঁৰ কাৰণে বৰ গৌৰৱৰ কথা। অসম বোলে দুখীয়া ৰাজ্যবিলাকৰ ভিতৰত যে 6 নম্বৰ হ'ব পাৰিছে, এইটোৱে তেওঁৰ মনত শান্তি বোলে মুখ্যমন্ত্ৰী হিচাপে। মই কৈছোঁ যে অসম ধনীৰ ভিতৰত যদি 5 নম্বৰ হয় তেতিয়াহ'লে মোৰ শান্তি আহিব। হিমন্ত বিশ্ব শৰ্মাৰ শান্তি আহিছে অসম দুখীয়া ৰাজ্যবিলাকৰ ভিতৰত ভাৰতবৰ্ষৰ 31খন ৰাজ্যৰ ভিতৰত, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত 31খনৰ ভিতৰত 6 নম্বৰ দুখীয়া হোৱাৰ কাৰণে তেওঁৰ মনত বিৰাট শান্তি। আৰু সেইটোকে বুজাই কৈছে যে কেলে আমি ধনী হৈছোঁ জানিছে, এনেকৈ কৈছে আমাৰ দৰিদ্ৰতা কেলে কমিছে জানিছে, কাৰণ আমি অৰুণোদয় দিছোঁ। মোক ইনচাল্ট কৰিছে বোলে তুমি বামপন্থী হৈ বোলে অৰুণোদয় পইচা দিয়াটোক তুমি বিৰোধিতা কৰিছা দুখীয়া মানুহক। মইতো বিৰোধিতা কৰা নাছিলোঁ তাত, মই বিৰোধিতা কৰা নাই। মই খালি কৈছোঁ যে অকল মানে বেনিফিচিয়াৰী স্কিম দি কেতিয়াও মানুহক ধনী কৰিব নোৱাৰে। মই অৰুণোদয় কেতিয়াও বিৰোধিতা কৰা নাই, কিন্তু তেওঁ মোক গালি পাৰি আছে যে তোমালোকে মানে DBT ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ ডাইৰেক্ট পইচা দি দিলে কিয় বেয়া পোৱা। তাৰমানে এই যে অকণমান পজিশ্যন ভাল হৈছে, এইটো অৰুণোদয় 1250 টকা দিয়াৰ কাৰণে বোলে দৰিদ্ৰতা হ্ৰাস হৈছে। যদি 1250 টকা দি অসমৰ এজন মানুহৰ দৰিদ্ৰতা হ্ৰাস কৰে, তেতিয়াহ'লে সেই দৰিদ্ৰতা হ্ৰাসটোক আপুনি প্ৰশাসন নহয় বুলি কি ক'ব? ভাৰতবৰ্ষৰ 31খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত যদি অসম 6 নম্বৰ আটাইতকৈ দুখীয়া ৰাজ্য হয়, তাৰ পাছতো যদি অসমৰ মুখ্যমন্ত্ৰীজনৰ বৰ ভাল লাগে বুকুখন ফুলি থাকে, তেতিয়াহ'লে সেই মুখ্যমন্ত্ৰীজনক আমি কি মুখ্যমন্ত্ৰী বুলি ক'ম বাৰু?